নমস্কাৰ সকলো ভালে আছে নিশ্চয় ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে আছো এটা খুব ধুনীয়া আনন্দৰ খবৰ দিবৰ বাবে আকৌ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আশা কৰোঁ আপোনালোকে আসলে ভাল খবৰটো ভাল পাবই নহয় জানো কোনোবা এজন লোকৰ ঘৰত যদি আনন্দ হয় সেই খবৰটো আপোনালোকক দিলে আপোনাৰ মনতো আনন্দ লাগে যদিও আপুনি তেখেতক চিনি নাপায় তথাপিতো আপোনাৰ আনন্দ লাগিব নহয় জানো গতিকে আমি সকলো মিলিজুলি আছো আমি সকলো ভগৱানৰ ভক্ত আমি বিশ্বাস কৰোঁ যে ঈশ্বৰে আমাক সহায় কৰে আৰু সেই সহায় যেতিয়া কৰে কোনোবা এজন লোকে যেতিয়া খুব বেছি আনন্দিত হয় আৰু সেই খবৰটো যেতিয়া মোক দিয়ে মই আপোনালোকক জনাব বিচাৰোঁ আৰু এই খবৰটো তেওঁ মোক অলপ আগতে ফোন কৰি নিজে মোক কৈছে যে আপুনি কিন্তু ভিডিঅ' বনালে কথাটো ক'ব গতিকে মই কওঁ আপোনালোকৰ নিশ্চয় মনত আছে যে মই এবাৰ উজনি অসমৰ ফালে যাওঁতে এগৰাকী লোকে মোক এটা মনত আছে আপোনাৰ আৰু তেওঁলোকৰ মই অনুষ্ঠান ভাগ কৰি অহাৰ পিছৰ দিনাই তেওঁলোকৰ এটা খুব ডাঙৰ বহুত দিনীয়া ৰিটায়াৰ্ড হোৱা 4 বছৰ 5 বছৰ পিছতো যিটো সমস্যা সমাধান হোৱা নাছিলে সেইটো তেওঁ পিছৰ দিনাই সমাধান হৈছিল আৰু বহুত বেছি আনন্দিত হৈ মোক ফোন কৰিছিলে যিটো ভিডিঅ' মই আপোনালোকক ইতিমধ্যে জনাইছিলোঁ কিন্তু এনেও এটা কথা আছিলে যিটো কথা মোক তেওঁলোকে কোৱা নাছিলে গম পাইছেনে যিটো কথা তেওঁলোকে মোক কোৱা নাছিলে আজি তেওঁ মোক ফোন কৰি কৈছে যে এইটো ৰাইজক জনাই দিওঁ মই খবৰটো আপোনালোকক দিওঁ যে তেওঁলোকৰ গৃহত এগৰাকী মানুহ আছিলে তেওঁ অত্যন্ত বেছি নিচা খাইছিলে বহুত বেছি নিচা খাইছিলে তেওঁ মোক আজি ফোন কৰি কৈছে যে সেই মানুহজনে এনেকুৱা নিচা খাইছিলে যে মানুহে দূৰৰ পৰাই গম পায় যে তেওঁ খাই বৈ আহিছে আৰু তেওঁ নিজৰ যি প্ৰতিষ্ঠান আছে নিজৰ যি য'ত কৰ্মৰত তাতে তেওঁ নিচা খাই থাকে গতিকে এটা খুব মনৰ দুখ আছিলে তেওঁলোকৰ আজি তেওঁ ফোন কৰি কৈছে যে আপুনি যিদিনা আহিলে অহাৰ পিছৰ দিনা অনুষ্ঠান বা কৰাৰ পিছৰ দিনাৰ পৰা আজিতো বহুত দিন হৈ গ'ল নহয় 25 চনতে গৈছিলোঁ মই আজিলৈকে এতিয়া এই মুহূৰ্তলৈকে তেওঁ কোনো ধৰণৰ নিচা মদ জাতীয় বস্তু সেৱন কৰা নাই আৰু তেওঁলোক মাজতে আমাৰ ঘৰলৈ আহিছিলে আহি সেৱা প্ৰাৰ্থনা কৰি গৈছিলে নামঘৰত সোমাইছিলে গোসাঁই ঘৰত সেৱা লৈ গৈছিলে এবাৰ মোকো লগ কৰিবলৈ আহিছিলে নামঘৰলৈ বুলি আহিছিলে আৰু তাৰ কৈছে মানুহগৰাকীয়ে কৈছে যে আপোনালোকৰ তাৰ পৰা অহাৰ পিছৰ পৰা যে মানুহজন এনেকুৱা যে এতিয়া মোৰ বেলেগ মানুহ এজন লাগে মানে আগৰ মানুহজন যেনে সম্পূৰ্ণ বেলেগ গতিকে এই খবৰটো তেওঁ মোক কৈছে যে আপুনি জনাই দিব মানুহক মই কৈছোঁ মই জনাই দিম মই তেওঁলোকৰ নাম ক'বলৈ অকণমান অপাৰগ হয় নহয় নাম কোৱাটো বেয়া গতিকে মই আপোনালোকক এইটোৱে জনাওঁ যে খুব বেছি ফূৰ্তি লগা কথা খুব বেছি আনন্দৰ খবৰ এইটো গতিকে আপোনালোকক মই জনালোঁ আৰু তেওঁৱেই নহয় অসমত বহুত কেইজন লোকে প্ৰভুৰ ভক্ত হয় হনুমানজীৰ ভক্ত হৈ কোনো ধৰণৰ নিচাৰ প্ৰতি তেওঁলোকৰ আকৃষ্টতাটো যিটো মানে আসক্তিটো কমি গৈছে গতিকে খুব বেছি ভাল লগা খবৰ ইয়াতে মই কৰিব লগা বুলি একো হোৱা নাই চব তেওঁ কৰিছে কাৰণ মই আপোনালোকৰ গৃহলৈ যাওঁ তেতিয়া মই আপোনালোকক কওঁ যে আপোনালোকে মোক হয়তো কিবা এটা সমস্যাৰ কাৰণে মাতিছে আপুনি মোক কৈছে কিন্তু এনেও আপোনাৰ কিছু সমস্যা আছে যিটো আপোনালোকে মোক কোৱা নাই কাৰণ সকলোৱে সকলো কথা ক'বলৈ অলপ ভাল নাপায় কিছু ব্যক্তিগত একেবাৰে এই ব্যক্তিগৰাকী যেনেকৈ এইটো কথা ক'বলৈ বেয়া পাইছিলে গতিকে তেওঁলোকৰ বহু বেছি তেনেকুৱা বহু মানুহৰ সমস্যা থাকে যিবোৰ ক'ব লগাখিনিতো পৰাখিনি কৈ দিয়ে নোৱাৰাখিনি তেওঁলোকে নকয় আৰু বজৰংগ বাণত লিখা আছে নিশ্চয় প্ৰেম প্ৰতি তিতে বিনয় কৰে সন্মান তেহিকে কাৰ্য সকল শুভ সিদ্ধ কৰে হনুমান নিশ্চয়তাৰ সৈতে বিনয় সন্মান কৰি যেতিয়া তেখেতক আমি আহ্বান জনাম তেখেতক যেতিয়া আমি মনৰ কথাবোৰ কম তেহিকে কাৰ্য সকলো শুভ সিদ্ধ কৰে হনুমান তেওঁ সকলোখিনি কৰ্ম তেহিকে তেওঁলোকৰ যিখিনি কৰ্ম আছে সিদ্ধ কৰে হনুমান সকলোখিনি কাম সিদ্ধি কৰি দিব গতিকে সেইকাৰণে মই আপোনালোকক কওঁ মই পাঠ কৰিম মই আপোনালোকৰ বাবে পাঠ কৰিছোঁ মই আহিছোঁ আপোনালোকৰ হৈ মই পাঠ কৰিছোঁ মই বিনয় সন্মান কৰি ভগৱন্তৰ ওচৰত জনাইছোঁ আপুনি কেৱল এটা কৰক যে আপুনি তেখেতক নিজৰ মনৰ কথাখিনি জনাওক মই বিনয় সন্মান কৰি তেখেতক মাতিছোঁ আৰু তেনেধৰণে মানুহৰ লোকসকলৰ ভক্তসকলৰ মনোকামনাবোৰ পূৰ্ণ হৈ গৈ আছে গতিকে খুব বেছি আনন্দিত আৰু মই মৰাৰ পিছতো চাগে যিসকলে তেনেধৰণে নিচা এৰিলে কাৰোবাৰ ঘৰখনত সুখ আহিল এদিনটো মই যামগৈ নহয় জানো কোনে জানে কাইলৈ
কাইলৈতো কোনো দেখা নাই, কাইলৈ গুচি গ'লেও অন্তত সেই যিকেইখন ঘৰত সুখ আহিল, আনন্দ আহিল, সেইকেইজন মানুহে কেতিয়াও পাহৰিব নোৱাৰিব। সেইকেইজন মানুহ যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে অন্য এজনকো ক'ব যে কিবা এটা তেওঁ কৰি থৈ গৈছিলে। এইখিনিয়েতো, আৰুনো কি লাগে। কালি বাতৰি কাকতখনত ওলাইছে, কিমান বেছি হেঁপাহ, মোৰ কিমান বেছি আনন্দ পাইছোঁ আপোনালোকক মই বুজাব নোৱাৰোঁ। গতিকে মানুহ থাকোঁ নাথাকোঁ, কৰ্মৰাজি থাকি যাব। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, বহুত কাম কৰিবলৈ বাকী আছে, বহুতখিনি ৰাইজৰ কৃপাময়, ৰাইজৰ আশীৰ্বাদ ল'বলৈ বাকী আছে। গতিকে সকলো ভালে কুশলে থাকিব। এইটো মোক কাজিৰঙাত দিছিলে, খুব ধুনীয়া দেখিছে, কাজিৰঙাৰ আমাৰ অসমৰ গৌৰৱ, এশিঙীয়া গড়। গতিকে ভালে থাকক, সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ। ধন্যবাদ।